Hello guys, welcome back to our new channel Focus Blog. আজি দেওবাৰ অৰ্থাৎ আজি মই কাম কৰিবলৈ গৈছিলো কাম হে হৈ গল আজি এটা দোকানত আহিলো এই হেলমেটৰ দোকান দেখিবলৈ পাৰিছে আপোনালোকে তো আজি ফুটবল খেলো আছে আপোনালোকক দেখাম তো আজি এনে আহিলো আজি কাম হে হৈ কিনে অলপ হেলমেটৰ দোকান আড্ডা মাৰিছো দেওবাৰী আড্ডা তো এটা হেলমেট দেখিবলৈ পাৰিছে হেলমেট লাগিলেও পাই যাব মোক কন্টেক্ট কৰিলে তো এতিয়া আহি পালো মই ফুটবল খেল হোৱা জায়গা ঠাইখিনি আজি স্কুল ফিল্ডতে হ'ব খেলখন তো দেখিবলৈ পাৰিছে মই বেক সাইডে আজি যোগেন্দ্ৰনাথ মেমৰিয়েল স্পৰ্টৰ মাধ্যমিক বিদ্যালয়ৰ আগতে হ'ব খেলখন আমাৰ আজি স্কুলৰ ফিল্ডতে তো এতিয়া যাই থাকোঁ বলক আজি খেলখন আৰম্ভ হৈ আছে প্ৰথম খেল হ'ব আজি অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা প্ৰথম খেলখন আৰম্ভ হ'ব আমাৰ ইয়াতে যোগেন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত তো আমিও আজি খেল চাবলৈ আহিছোঁ তো আজি জানিম কাৰ খেল আছে ময়ো নাজানো কাৰ খেল আছে খেলখনৰ মানে কমিটিৰ লগত জনাম আপোনালোকক কি খেল আছে কি কেনেকুৱা ধৰণৰ চিষ্টেম হ'ব কি ৰুলত হ'ব খেলটো তো এতিয়া যাই থাকোঁ বলক কমিটিৰ মাজত তো এতিয়া মই আহিছোঁ গমে পাইছে আজি যোগেন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এখন খেল অনুষ্ঠিত হ'ব তো এই অনুষ্ঠিত খেলখনত আহিছিলোঁ এয়া আমাৰ খেলৰ মানে কমিটিত থকা মানুহসকলৰ লগত অলপ কথা পাতি দিবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ দাদা পুৰা মানে খেলটো কেনেকুৱা চিষ্টেমত হ'ব আজি খেল আমি জনাবলৈ পাই সুখী হ'ম ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক অনুদান আৰু আগিয়া আঞ্চলিক ৰাভা আসাম যৌথ মঞ্চৰ উদ্যোগত আৰু আগিয়াবাসী ৰাইজৰ বিপুল সহযোগত এইবাৰ তৃতীয় বাৰ্ষিক মুক্তিযুঁজাৰু শ্বহীদ নিধানৰাম ৰাজবংশী শৰণে ফুটবল প্ৰতিযোগিতাখনি আমি এইবাৰ তৃতীয়বাৰৰ বাবে আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু ইয়াত ইতিমধ্যে 18টা দলে যোগদান কৰিছে আৰু 18টা দলত আমি এই খেলখন সম্পূৰ্ণ লীগ পদ্ধতিত খেলখন অনুষ্ঠিত কৰিমহে আৰু আজি প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব খেদালডবা পুলিচ ষ্টেচন মেঘালয়া বনাম আগিয়া থানা আৰু আমি আশা ৰাখিম এইখন খেলত আগিয়াবাসী ৰাইজৰ সহায় সহযোগিতা একান্তভাৱে আমি কামনা কৰিম আৰু অনাগত দিনতো এই খেলখনক আমি পুনৰ উজ্জীৱিত কৰি এই খেলখনক আমি চলন্ত ট্ৰফিলৈ ৰূপান্তৰিত কৰাৰ এক যা যোগাৰ চলি আছে আৰু ইয়াত আমাৰ সম্পূৰ্ণভাৱে ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদে ইয়াৰ সম্পূৰ্ণভাৱে আৰ্থিকভাৱে আমাক এক সহায় আগবঢ়াইছে আৰু আমি আশা ৰাখিম অনাগত দিনত তেওঁলোকে ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ পৰা আমাক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াব আৰু অনাগত দিনতো আমি এনে খেলসমূহ আমি আগিয়া অঞ্চলৰ ৰাইজক এখন ভাল খেল আমি ৰাইজক দেখুৱাব পাৰিম বুলি আমি আশাবাদী তো আৰু খেলটো কি লীগ ষ্টেটত হ'ব না লীগ হিচাপে নহয় এনেই খেল হ'ব মানে ট্ৰফি হিচাপত ট্ৰফি মানে কিমান আছে আমাৰ ইয়াত আমাৰ প্ৰথম পুৰস্কাৰ আছে 35,001 টকা দ্বিতীয় পুৰস্কাৰ আছে 27,001 টকা আৰু শ্ৰেষ্ঠ খেলুৱৈ 2,001 টকা আৰু শ্ৰেষ্ঠ গলৰক্ষক পুৰস্কাৰ আমি এটা ৰাখিছো আৰু সেইটো আছে 2,001 টকা খেলখন কেতিয়া আৰম্ভ হ'ব আজিৰ খেলখন আমি ঠিক 3টা বজাত আমি আৰম্ভ কৰিম যিহেতু আজিৰ খেলখন আমাৰ প্ৰথম খেল উদ্বোধনী মেচ গতিকে এই খেলখন আমাৰ উদ্বোধন কৰিব ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভাদেৱ খন্তেক সময়ৰ পিছতে তেখেত আমাৰ মাজত আহিব আৰু আজিৰ খেলখনৰ শুভ আৰম্ভণি আমি তেখেতৰ দ্বাৰাই কৰিম যিহেতু আমি ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ আৰ্থিক অনুদানত আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ সেয়ে এই খেলখন আমি তেখেতৰ দ্বাৰা ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱৰ দ্বাৰাই আমি আজিৰ প্ৰথমখন খেল আমি উদ্বোধন কৰিম আৰু আমাৰ খেলখন আজি ঠিক 3 বজাৰ লগে লগে আমি খেলখন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আমাৰ যা যোগাৰ তুংগত আৰু ইতিমধ্যে আপোনালোকে জানে সুখী হ'ব এটা দলৰ খেলুৱৈসকল সম্পূৰ্ণ আমাৰ মাজত আহি তেখেতসকলৰ যি নিয়ম অনুসৰি তেওঁলোকৰ প্লেয়াৰৰ লিষ্টকে ইত্যাদি কৰি তেওঁলোকে ইতিমধ্যে আমাৰ হাতত দাখিল কৰিছে আমাৰ কমিটিৰ হাতত দাখিল কৰিছে আন এটা টীম ইতিমধ্যে আহি আছে আৰু আবেলি ঠিক 3 বজাৰ লগে লগে আমি এই খেলখন অনুষ্ঠিত কৰিম ধন্যবাদ তো এতিয়াতো আপোনালোকে গমে পাইছে খেলখন আৰম্ভ হ'ব আৰু সন্মুখৰ গেটখনৰ যিসকল সদাশয় দৰ্শকে বাইকসমূহ ৰাখি থৈছে তেওঁলোকৰ বাইকসমূহ অলপ চাইড কৰি ৰাখিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি আমন্ত্ৰণ কৰা ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱক আমি আজি খেলখন শুভ উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে ইতিমধ্যে আমাৰ মাজত পদাৰ্পণ কৰিছেহি সেয়ে তেখেতক আগবঢ়াই লৈ আহিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱ। তেখেতক পোনে পোনে আমি খেলপথাৰৰ মাজলৈ লৈ যাবলৈ আমি বিশেষভাৱে অনুৰোধ জনাইছো। তো দাদাক লগ পাইছোঁ এয়া আমাৰ আগিয়া থানাৰ হৈ মানে মেনেজমেণ্টৰ মানুহ লগ পাইছোঁ আমাৰ আগিয়া থানাৰ দাদা এজনে ক'ব তো আজি খেলখনত প্লেয়াৰৰ বিষয়ে ক'ব আৰু কি খেলাৰ কি এডভান্টেজ লৈ আহিছে আজি খেলিবলৈ দাদা ক'ব অলপমান ক'বচোন দাদা। হয়, আজি আমি আগিয়া PSৰ আণ্ডাৰত যিটো খেলা আমি খেলিব ওলাইছোঁ প্লেয়াৰবিলাক আমাৰ মানে ভালে নিশ্চয় আমি ভালকৈ খেলিম বুলি আশা কৰিছোঁ, ফাইনেলো ল'ব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু তো আমাৰ টিমত বহুত কিবা আছে ন, অলপ টাইট টিম হয় ন? হয়, মোটামুটি বনাইছোঁ আমি ভালকৈ বনাইছোঁ আৰু টিমটো। তো আমাৰ থানাতো কোনো এনে খেলা নাই, প্লেয়াৰ চব হায়াৰ কৰি অনা হৈছে, বাহিৰৰ প্লেয়াৰ লৈ চব বাহিৰৰ প্লেয়াৰ লৈ অহা হৈছে। তো এতিয়া খেলখন চাওঁ আমি কেনেকুৱা চিষ্টেমত ছেট কৰিছে লাইন আপটো। আমাৰ ফৰ্মেশ্যনটো কি চিষ্টেমত খেলি আছে আপুনি? ফৰ্মেশ্যনটো আমি মোটামুটি লিগেল হেৰি হিচাপে খেলি আছোঁ। 4-3-3 কোনটো 4-3-3 ফৰ্মেশ্যন ডিফেন্সিভ মিডফিল্ডাৰ চিষ্টেমত খেলি আছে দাদা। এতিয়া আৰু আমি ব্লেক টিমৰ লগত আপোনালোকক কথা পতাম ব'লক। जगधितरंगा तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा। जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। খেলপথাৰত যুদ্ধংগী মনোভাৱেৰে দুয়োটা দলে নামি পৰিছেহি। মেচখন হৈছিলে আমাৰ আসাম পুলিচ আৰু মেঘালয় পুলিচৰ মাজত হৈছিলে। তো আসাম পুলিচে 4-0 গ'লত হাৰিলে, মানে মেঘালয় পুলিচে জিতিলে 4 গ'লত। তো খেলখন হৈ থাকিব, এমাহমান লাগিব নেকি খেলখন হওঁতে। তো আপোনালোকে চাবলৈ আহিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।